সাংস্কৃতিক নগৰী তেজপুৰৰ নগৰ উপকণ্ঠ অঞ্চলৰ লগতে চহৰ অঞ্চলত থকা নামঘৰসমূহতো পৰম্পৰাগতভাৱে ৰাস পূৰ্ণিমা উপলক্ষে ৰাস ভাওনাৰ কাৰ্যসূচী আৰম্ভ হৈছে। মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল অংকীয়া ভাওনা প্ৰদৰ্শন আনুষ্ঠানিকভাৱে কালি প্ৰথম নিশা সুকলমে অনুষ্ঠিত হয়। তেজপুৰৰ চহৰৰ পৌৰসভা এলেকাৰ লগতে দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ বিশেষকৈ বিহগুৰি, বেচেৰিয়া, পৰ্বতীয়া, গেৰেকী, কলিবাৰী আৰু বিশেষকৈ ৯৮ বছৰ গৰকা আৰু অসমীয়া কলা সংস্কৃতিৰ ত্ৰিমূৰ্তি স্মৃতি বিজড়িত ডেকাৰগাঁও উষা নাট্য মন্দিৰৰ ৰাস উৎসৱ আৰু মহাৰজত জয়ন্তী বৰ্ষ গৌৰৱেৰে অতিক্ৰম কৰা মিলন বাকৰিত সন্মিলিত ৰাস উৎসৱৰ লগতে মাজগাঁও, কলিবাৰী আৰু পশ্চিম তেজপুৰৰ পিঠাখোৱা বৰনামঘৰতো আধ্যাত্মিক পৰম্পৰাৰে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস অনুষ্ঠিত হয়। গ্ৰামাঞ্চলৰ পুৰুষ, মহিলা, যুৱক, যুৱতী আৰু কণ কণ শিশুকে ধৰি বৃদ্ধসকলেও শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰাৰ ভাওনা আৰু দশাৱতাৰ নৃত্য নাটিকা প্ৰদৰ্শনেৰে কলা-কুশলীসকলে পুৱতি নিশালৈকে নিজ নিজ প্ৰতিভা প্ৰদৰ্শনেৰে দৰ্শক ৰাইজক আপ্লুত কৰে। উল্লেখনীয় যে মিলন বাকৰিত ৰাস সমিতি, ডেকাৰগাঁও উষা নাট্য মন্দিৰ আৰু পৰ্বতীয়া ভূপেন ডেকা সোঁৱৰণী মঞ্চত প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টিৰে বৃন্দাবন আৰু যমুনা নৈ দৃশ্যসজ্জাৰে সজ্জিত কৰি অভিনয় শিল্পীসকলে পৰিৱেশন কৰা ৰাসে সকলোকে মনমুগ্ধ কৰে। আজি ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাস 89 সংখ্যকত ভৰি দিলে। সেই 89 সংখ্যকৰ ৰাসত আমি তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত ৰাস উদযাপন কৰিছোঁ। ইয়াত ল'ৰা বুঢ়া
আৰু আমাৰ জীয়াৰী বোৱাৰী সকলো আহি অভিনয় কৰিছে। ৰাইজৰ একতাটোৰে বান্ধিবলৈ আমি এই ৰাস যাত্ৰা আমি পৰম্পৰা হিচাপে জীয়াই ৰাখিছোঁ। আৰু এই ৰাস যাত্ৰাৰ দ্বাৰাই আমাৰ এই 9খন চুবুৰীৰ অপয়ামংগল দূৰ হোৱাৰ লগতে সকলোৰে একাপ্ৰীতি ভাৱ আহি ইয়াতে মুকলিকৈ দুই এষাৰ কথা পাতিব পাৰে। যেনেকৈ শ্ৰীকৃষ্ণই গোপীসকলৰ লগত লীলা কৰিছিল, ঠিক তেনেকেই আমাৰ ৰাইজেও বুঢ়া ডেকা জীয়াৰী বোৱাৰী সকলোৱে মিলি পেলাই ইয়াত আলোচনা কৰিব পৰা, আনন্দ উপভোগ কৰাৰ থলী হিচাপে আমি এই মিলন বাকৰি ৰাসক বান্ধন বুলি পেলাই ভাবি লোৱা হৈছে। এই আমাৰ ইয়াত যিখন নাট কৰা হয় সেইখন কেলিগোপাল নাট, মহাপুৰুষীয়া নাট। সেই নাটখনিৰ বহুত তাৎপৰ্য আছে আৰু আমি পৰম্পৰা হিচাপে এই দিনটোত আজি সেই ব্ৰাহ্মণ লৈ পেলাই আমি পূজা যজ্ঞ কৰা হয়। আৰু কালিলৈ ইয়াত আমাৰ নাম ভকতৰ অসমীয়া নাম আয়োজন কৰা হৈছে। তাতো বহুত ৰাইজ গোট খাব। সেই ৰাইজে তাত আনন্দৰে হৰিনাম লৈ পেলাই ইয়াত সেই ভগৱন্তৰ লীলা চৰিত্ৰৰ অংশখিনি উপভোগ কৰি ৰাইজৰ একাপ্ৰীতি ভাৱ জগাই তুলিব।